22 চনত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আহিব কোকৰাঝাৰত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ 22 চনত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে কোকৰাঝাৰত আহিব। উক্ত কাৰণত আজি দুপৰীয়া 3 বজাত ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছ কমিটিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আগমন আৰু প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হয়। ফকিৰাগ্ৰাম ব্লক কমিটিৰ সভাপতি চহৰ আলী, জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল বাৰেক আহমেদ সাংবাদিকৰ আগত কৈছে, গৌৰৱ গগৈ কোকৰাঝাৰৰ পৰা ৰোড শ্ব' কৰি ফকিৰাগ্ৰামত উপস্থিত হ'ব আৰু ফকিৰাগ্ৰামত বিভিন্ন সংগঠনৰ কৰ্মী আৰু ৰাইজৰ লগত এক বৈঠকত অংশগ্ৰহণ কৰিব। আজি অনুষ্ঠিত হোৱা সভাত ফকিৰাগ্ৰাম ব্লক কমিটিৰ সভাপতি চহৰ আলী, জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল বাৰেক আহমেদ আদিকে ধৰি বিভিন্ন নেতাকৰ্মীসকল উপস্থিত থাকে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ। আজি আমি ফকিৰাগ্ৰাম ব্লকত কংগ্ৰেছ দলীয় কৰ্মীবিলাক একগোট হোৱাৰ মেইন উদ্দেশ্যটো হ'ল অহা 22 তাৰিখ আমাৰ ষ্টেট প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়া ছাৰ কোকৰাঝাৰৰ পৰা এটা ৰোড শ্ব' কৰিব BTC এলেকাত। ইয়াৰ কাৰণে মানে আমাৰ ফকিৰাগ্ৰামতো সোমাব। তাৰ কাৰণে আমি যিখিনি কৰিবলগীয়া কাম ইয়াৰ বাবে মানে আমি আলোচনাৰ কাৰণে একগোট হৈছোঁ, যাতে আমাৰ যোনটো ৰোড শ্ব' প্ৰগ্ৰামটো হ'ব এইটো আমি সুচাৰুৰূপে মানে চলাই ল'ব পাৰোঁ আৰু যাতে আমি BTCত এটা মেছেজ দিব পাৰোঁ যে BTCত আজিৰ দিনত কংগ্ৰেছ কিমান ষ্ট্ৰং, আৰু আমি যাতে BTC যিটো পৰিষদীয় ইলেকশ্যন আহি আছে ইয়াত যাতে আমি কমপক্ষেও 10ৰ পৰা 12জন কেণ্ডিডেট আমি জিকাই ল'ব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ব্লক কংগ্ৰেছৰ নেতৃত্বত এখন কাৰ্যকৰী সভা আহ্বান কৰিছে। তাত মই জিলা কংগ্ৰেছৰ উপসভাপতি আৰু এই ব্লকৰে এজন কৰ্মী হিচাপে উপস্থিত আছোঁ। বিশেষকৈ আজিৰ আলোচনাটো মই জানিব পাৰিছোঁ যে অহা 22 তাৰিখ আমাৰ সন্মানীয় APCCৰ সভাপতি শ্ৰী গৌৰৱ গগৈ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি, তেখেতে প্ৰথমবাৰ এজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে কোকৰাঝাৰৰ পদাৰ্পণ কৰিব। আৰু এই পদাৰ্পণে আমাৰ কিছু কাৰ্যসূচী আছে। বিশেষকৈ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাঁশবাৰী যি আদানীক APCDL নামত মাটি আবণ্টনৰ যি ব্যৱস্থাপনা, নিৰীহ জনসাধাৰণক উচ্ছেদৰ নামত জ্বালা যন্ত্ৰণা, চৰকাৰৰ যি হঠকাৰী ডিচিশ্যন, এই আত্মনাদৰ সঁহাৰি দিয়াৰ আৰু বুজ লোৱাৰ কাৰণে তেখেতে আহিব। তাৰ লগতে আমাৰ দলীয় কৰ্মী কৰ্মকৰ্তাৰ কাৰ্যালয়ত লগতে দুখনকৈ সাধাৰণ সভা কৰিব। এখন তুলসীবিল 22 তাৰিখে আবেলি আৰু এখন কৰিব আমাৰ বাওসুংগুৰি 23 তাৰিখ। ইয়াৰ লগতে সংগতি ৰাখি আমাৰ কোকৰাঝাৰৰ পৰা আমাৰ পাৰ্টি অফিচৰ পৰা ফকিৰাগ্ৰাম ব্লক অফিচত উপস্থিত হ'ব আৰু দলীয় কৰ্মকৰ্তাৰ লগতে ফকিৰাগ্ৰাম ব্লক কমিটিৰ সকলো সন্মানীয় ৰাইজ, বুদ্ধিজীৱী, প্ৰেছ মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ছাত্ৰ সংগঠনৰ লগত এক অভিবাদন ল'ব। তাৰপিছত তেওঁ মহামায়া মন্দিৰলৈ গৈ তেওঁ সেৱা জনাব।